নং পূৰ্ণিমাৰ সহকাৰী শিক্ষক হিচাপে 2006 চনৰ পৰা বৰ্তমানলৈকে মানে কাম কাজ কৰি আহিছো। তাৰপিছত মই মানে যোৱা 12 তাৰিখত মানে এটা ফৰ্মেট দিছিল মানে স্কুলত ফিল আপ কৰাৰ কাৰণে বিহু অফিচৰ পৰা। সেইটো মানে ফৰ্মেটত মানে মোৰ নামটো মানে ডিঅ অফিচলৈ মানে পঠোৱা নাই। তাৰপিছত মই মানে বেলেগ এজন মানুহৰ আগত মানে কথাটো মানে গম পালো যে মোৰ নামটো মানে দিয়া নাই। মই বিহু অফিচত যাই মানে কথাটো মানে গম পালো আৰু দেখা পালো তাতে মানে মোৰ নামটো কাটছে। তাৰ পিছত মই বিহু অফিচৰ পৰা মানে ডিঅ অফিচলৈ মচলপুৰলৈ যাই চালো, তাতেও মানে মোৰ নামটো কাটছে। তাৰপিছত আৰু আহি মানে তাৰ পৰা আমি বিহু অফিচত মানে খবৰ ললো, মানে আমাৰ বেলগুৰি বৰপেটা ৰোডত খবৰ লৈ পিছৰ পৰা মানে আমি তাতে চালো আমি মানে মোৰ যিটো মানে ৰিজন লেটাৰ মইতো লিখা নাই তাতে মানে আৰু মানে তাহোন মানে হেডমাষ্টাৰে লিখি আৰু তাতে মানে ডুপ্লিকেট চহী কৰিছে। মই কথাটো মানে তাৰ পৰা জানি আহি মানে হেডমাষ্টাৰক কথাটো কলো যেনে মানে মইতো ৰিজাল্ট দিয়া নাই, মোৰ ৰিজাল্ট লেটাৰটো মানে বিহু অফিচত কোনে দিছে। মানে কথাটো মানে তাক কলো, সি মানে কোনো ৰেছপন্সে মোক দিয়া নাই। মানে তাৰপিছত মই কমিটি মাতলো, স্কুলৰ কমিটি মাতাৰ পিছত তাক মাতলো যে মানে কথাটো সঁচা না মিছা জানাৰ কাৰণে মানে কথাটো মানে তাক মানে সোধাৰ পিছত মানে কমিটিয়ে মাতলাক তাক, সি মানে অহা নাই কাৰণে আৰু আমি এতিয়া মানে যোৱাকালি মানে এই গভৰ্ণৰ থানাত যাই মানে এখন এজাহাৰ দাখিল কৰিছো। তাৰপিছত মানে এতিয়া আৰু আপোনালোকৰ ওচৰত মানে এইটোয়ে মানে কব বিচাৰিছো মানে এতিয়া কেনেকে কাটলাক আৰু কিহৰ কাৰণে কাটলাক মানে আপোনালোকে যাতে এইটো মানে ভাৱে তদন্ত হব লাগে।